যোৰহাটত ছাঁটোকে দেখিবলৈ নাই সাংসদ গৌৰৱৰ সমষ্টিলৈ যাবলৈ সময় নাই সাংসদ গৌৰৱ গগৈৰ ব্যস্ত গৌৰৱে পাহৰিছে ন্যস্ত দায়িত্ব কিহতীয়াকৈ যোৰহাটত এআই চৰ্চা চলিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ অত্যধিক ব্যস্ততাৰ বিষয়ে বিভিন্ন মহলত চৰ্চা সাংসদ গগৈৰ ব্যস্ততাই মন্থৰ কৰিছে যোৰহাট লোকসভা সমষ্টিৰ উন্নয়নৰ গতি যোৰহাটকে ধৰি 4খন জিলাত স্তব্ধ প্ৰায় উন্নয়ন মন্থৰ যোৰহাটৰ জনতাৰ সহায়ৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰ আগমন পবিত্ৰ মাৰ্ঘেৰিটাই ললে যোৰহাট উন্নয়নৰ দায়িত্ব দেওবাৰৰ দিনটোতে যোৰহাটত স্থাপন এটাৰ পিছত আন এটা আধাৰশিলা ৰাইজৰ কামত বাঢ়িছে কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাৰ ব্যস্ততা তিয় সমষ্টিত ধৰি লোৱা হ'ল ৰাস্তা পদূলিৰ কথা তাত ইমান বেয়া ৰাস্তা কিছুমান আছে সেই কামটোৰ দায়িত্ব সাংসদ হিচাপে তেওঁ নীতিন গাডকাৰী বা আমাৰ বৰকাপ্তেইন বিভাগক জনাব লাগিছিল সেই কামটো এতিয়া মই কৰিবলৈ গৈ আছোঁ গতিকে ইয়াত বেলেগ ইমান কথা নাই যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি এগৰাকীয়ে প্ৰেক্টিকেলি ডেলিভাৰী দিব পাৰিব সেইকাৰণে সেই কামখিনি মই কৰিম উন্নয়নৰ বাবে সমষ্টিৰ ৰাইজক সময় দিবলৈ আগবাঢ়ি আহিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দলৰ তৰফৰ পৰাও দায়িত্ব দিয়া হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাংসদ গৌৰৱ গগৈৰ ব্যস্ততাৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰিলে সপ্তাহত দুদিনকৈ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজক সময় দিয়াৰ কথা ঘোষণা বিদেশ ৰাজ্যমন্ত্ৰী বস্ত্ৰমন্ত্ৰী হিচাপে মই যিমানেই ব্যস্ত নহওঁ কিয় ব্যস্ততাটো কিছুমান এতিয়া ধৰি লওক আপোনালোকৰ স্থানীয় সাংসদগৰাকীও বহুত বেছি ব্যস্ত কিন্তু ব্যস্ততা কেতিয়াও বাহানা হ'ব নোৱাৰে মই যদি দুটা মন্ত্ৰালয়ে কাম কৰি প্ৰত্যেক শনি দেওবাৰে যদি যোৰহাট লোকসভাত সময় দিব পাৰোঁ তেখেতে কিয় নোৱাৰে যোৰহাটীয়া ৰাইজৰ ভোটেৰে সাংসদ হোৱা গৌৰৱ গগৈ কেৱল ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সমালোচনাতে অতি ব্যস্ত বুলি কটাক্ষ কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাৰ পুৱাৰ পৰা গধূলিলৈকে তেওঁ প্ৰধান কাম কি আমাক সমালোচনা কৰা মোদীজীৰ পৰা আমাৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈকে দুইখন চৰকাৰক সমালোচনা কৰাটো এতিয়া প্ৰধান কাম আজি পথটো যদি সন্মুখত নাই হোৱা তাৰ বাবে তেওঁ আন্দোলন কৰিব পাৰে তেওঁলোক তেওঁ ধৰ্ণাত বহিব পাৰে এইদৰে বিজ্ঞপ্তি দিব পাৰে তেওঁ পথটো কেতিয়াও নিৰ্মাণ কৰিব নোৱাৰে কাৰণ তেওঁ মোদী চৰকাৰৰ প্ৰতিনিধি না তেওঁ হিমন্ত বিশ্ব শৰ্মা দেৱৰ প্ৰতিনিধি তেওঁ চিঠি এখন দিব পাৰে কিন্তু সেইটোতো তেওঁ নকৰে তেওঁৰ হেৰি আছে অহংকাৰ আছে মই কিয় হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিমগৈ ক্ৰমান্বয়ে যোৰহাটত অস্পষ্ট হৈ অহা গৌৰৱ গগৈৰ উপস্থিতিয়ে তাৎপৰ্য বহন কৰিছে গৌৰৱৰ ব্যস্ততাক বাহানা বুলি অভিহিত কৰি চৰকাৰৰ প্ৰতিনিধি হৈ আহিছে পবিত্ৰ মাৰ্ঘেৰিটা দেওবাৰে অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত ভাগ ললে মাৰ্ঘেৰিটাই পঞ্চায়তৰ পূৰ্বে যোৰহাটত বাহৰ পাতিবলৈ অহা কেন্দ্ৰীয় মন্ত্ৰীৰ এই উপস্থিতি দীঘলীয়া হ'ব বুলি চৰ্চা চলিছে ৰাজনৈতিক মহলত ৰথী মহাৰথী নামিও লোকসভাত পৰাভূত কৰিব নোৱাৰা গৌৰৱ গগৈৰ চকুৰ আগৰ পৰাই যোৰহাটত চাবিছত গেৰুৱা নিচান উৰুৱাৰ যেন এয়া বুনিয়াদ নিৰ্মাণৰ ইংগিত যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ